মই এখন পেপাৰ লৈ লৈছোঁ, বাতৰি কাকত। আৰু এইযোৰ পাটৰ কাপোৰ মই ইয়াত এইদৰে বান্ধি পেলাই ধুনীয়াকৈ এইদৰে বান্ধি পেলাই থৈ দিম। আমি কাপোৰবোৰ যদি এইদৰে এনেকৈ এখন পেপাৰৰ সহায়ত মেৰিয়াই পেলাই থৈ দিওঁ, তেতিয়াহ'লে আমাৰ কাপোৰবিলাক সহজে বেয়া নহয়। আপোনালোকে পাটৰ কাপোৰৰ দোকানবিলাকতো চাবচোন, এনেকৈ কাগজ দি পেলাই বান্ধা থাকে, কাপোৰবিলাক মেৰিয়াই থৈ দিয়ে। মই এদিন এনেকৈ পাটৰ কাপোৰ দোকান এখনলৈ গৈছিলোঁ, তেতিয়া মানে সুধিছিলোঁ দাদা এনেকৈ কিয় মেৰিয়াই থৈ দিয়ে বুলি। তেতিয়া তেওঁলোকে কৈছে এইদৰে ৰাখিলে মানে ধূলি বালিবিলাকো নপৰে আৰু যিটো কাপোৰৰ ৰংটো মানে উৰি নাযায়। আৰু সেই তেতিয়াৰ পৰা ময়ো এইদৰে কাপোৰবোৰ ক'ৰবাৰ পৰা বিয়া চিয়া খাই আহি অলপমান ৰ'দাই দি তাৰপিছত এনেকৈ বান্ধি থৈ দিওঁ। ভালকৈ দেখুৱাই আছোঁ হ'ব দেই। এয়া কাপোৰযোৰ মই এনেকৈ ধুনীয়া। আৰু এইবোৰ চাওকচোন, মই ইয়াতো এনেকৈ বান্ধি বান্ধি চব মেৰিয়াই মেৰিয়াই পেপাৰ দি ইয়াত থৈ দিছোঁ। এতিয়া এই কাপোৰযোৰো মই ইয়াত এইদৰে এনেকৈ মেৰিয়াই থওঁ। দেখিছেনে মই এইদৰে কাপোৰকেইযোৰ ইয়াত সোমোৱাই ৰাখি দিলোঁ। আপোনালোকেও এইদৰে কৰি চাব আৰু কাপোৰকেইযোৰ বৰ ধুনীয়া হৈ থাকে।